Dear students, welcome to my YouTube channel. এতিয়া মই তোমালোকক সম্ভাৱ্যতা চেপ্টাৰৰ 8 নম্বৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে এটা মোনা তিনিটা ৰঙা বল আৰু পাঁচটা কোলা ৰঙৰ আছে। মোনাটোৰ পৰা এটা বল যাদৃচ্ছিকভাৱে টনা হ'ল। ৰঙা ৰং হোৱাৰ আৰু ৰঙা নোহোৱাৰ সম্ভাৱ্যতা কি? ইয়াত ৰঙা দিয়া আছে তিনিটা, কোলা দিয়া আছে পাঁচটা। গতিকে মুঠ বলৰ সংখ্যা equal to 3 plus 5 equal to 8. এতিয়া মই ৰঙা যেটো হয় ৰঙা বলৰ ইয়াৰ পৰা যদি যাদৃচ্ছিকভাৱে মোনাটোৰ পৰা এটা এটা বল টনা হয় তেতিয়াহ'লে ৰঙা বলৰ সম্ভাৱ্যতা মই P R ধৰিলো মানে red equal to 3/8 হ'ব। টোটাল বল হ'ল 8 আছে আৰু তিনিটা যেহেতু ৰঙা বল আছে গতিকে ইয়াৰ সম্ভাৱ্যতা হ'ব PR equal to 3/8। এতিয়া এইটো নাম্বাৰ 1। নাম্বাৰ 2 টো হ'ব ৰঙা নোহোৱাৰ সম্ভাৱ্যতা। মই ধৰিলো PR bar equal to 1 minus PR 1 minus 3/8 equal to 8। ইয়াত একো নাই 1 আছে 1 এটোত 8 টাইমছ গ'ল 1 into 8 8 minus 3 গতিকে 8 ৰ পৰা 3 গুচি গ'লে 5 divided by 8 5/8। ইয়াৰ আনসাৰ হ'ব 5/8। অৰ্থাৎ ৰঙা বলৰ সম্ভাৱ্যতা PR equal to 3/8 আৰু ৰঙা নোহোৱাৰ সম্ভাৱ্যতা হ'ল 5/8।